Hello everyone. So আমাৰ আজি ট্ৰেড এনালাইজটো কৰি লওঁ ঠিক আছে ফাৰ্ষ্ট অফ অল চাইছে বেংক নিফটি আৰু নিফটি দুটা ফ্লেট অপেন হৈছে ঠিক আছে নিফটিত বেংক নিফটি চাব পাৰে বেংক নিফটি চাই ফাৰ্ষ্ট আপ এণ্ড ডাউন হ'ল ফাৰ্ষ্ট তলত আহিলে দেন ওপৰত গ'ল আকৌ তলত আহিছে ইয়াতে এতিয়া জানো এছ এল হাণ্ট হৈ আছে ঠিক আছে ইয়াতে এতিয়া মাজত ট্ৰেড লোৱা মানে একদম বহুত ৰিস্কি হৈ যাব কিন্তু দুইফালে মুভমেণ্ট আহি আছে ডাউন গৈছে ফাৰ্ষ্ট দেন একদম ছেম সমানে আপ গুচি গৈছে আকৌ ডাউন হৈছে আকৌ এছ এল হাণ্ট কৰিলে আকৌ ওপৰত গুচি গৈছে ঠিক আছে চ' এনেকুৱা চিচুৱেশ্যনত আপুনি ইয়াতে ৰখা বেছি সময় ৰখাটো মানে অপশ্যন খাছকৰ অপশ্যন বায়াৰ্ছ ন ডাইৰেক্ট বহুত ডাউন মিষ্টেক হ'ব ঠিক আছে ইয়াতে দুইফালে এছ এল হয় মানে এছ এল হাণ্ট হ'ব ইয়াতে ডাউন ডাউন মুভমেণ্ট আহি আছে চ' আমি ট্ৰেড ক'ত লৈছিলোঁ মই কৈ আছোঁ এটা ইয়াত ট্ৰেড লৈছিলোঁ ঠিক আছে এইটো ছাপৰ্ট লৈ পেলাই ট্ৰেড লৈছিলোঁ তলত আহিলে বহুত লছ দেখুৱালে বাট মই ট্ৰেড লোৱাৰ লগে লগে তলত আহি গ'ল ঠিক আছে বাট অলপ হোল্ড কৰিলোঁ মই কিয় হোল্ড কৰিলোঁ নিফটিত অলপ 25,000 মানে হোল্ড কৰি আছিলে ইয়াতে ঠিক আছে চ' ইয়াতে ব্ৰেকডাউন হ'ল চ' যদি ইয়াতে যদি দুইফালে ছেম ইণ্ডাষ্ট্ৰি দুইফালে ব্ৰেকডাউন আহি আছে এটা ছাপৰ্ট লেভেলৰ তো ভাবিব যাতে তাতে চেলাৰ্ছে আহিব যেতিয়া চেলাৰ্ছ আহিব তলত আহিছে ঠিক আছে বেংক নিফটিত এইটো মুভমেণ্টৰ পিছত ইয়াতে যিকেইটা তলত বায়াৰ্ছ আছে ন ওপৰ বায়াৰ চব ওলাই গ'ল ঠিক আছে চ' এতিয়া মোৰ কনভিকশ্যন আছিলে যাতে ওপৰত যাব পাৰে চ' ইয়াতে মই ৰখিলোঁ হোল্ড কৰিলোঁ চাওক এতিয়া মুভমেণ্ট আহিলে বাট বেছি ওলাব নোৱাৰিলোঁ মই এইখিনি মানে মই আকৌ এক্সিট কৰিলোঁ কিয় ইমান লছ দেখুৱাই পেলাই আকৌ ওপৰত যাওঁতে মানে ইমান এটা চাইকলজি তেনেকুৱা নাথাকে যে হোল্ড কৰা ঠিক আছে মই হোল্ড কৰিব নোৱাৰিলোঁ দেন হেৰি কৰিলোঁ আৰু এটা ট্ৰেড ল'লোঁ ইয়াতে ঠিক আছে অলপ দেখুৱালে আকৌ চালোঁ কি নাই এইটো আকৌ ৰিভাৰ্চ আহিব পাৰে আকৌ মই এক্সিট কৰিলোঁ ঠিক আছে চ' তেনেকৈ কৰি মই মানে সৰু সৰু প্ৰফিট কৰিলোঁ চ' আজি মই প্ৰফিট দেখুৱাই দিব বিচাৰিছোঁ ঠিক আছে আজি আমাৰ প্ৰফিট আছে 537 ঠিক আছে কালি 500 চামথিং আছিলে আজি 537 আছে চ' এটা মাইনাছ এটা লছ হ'ল ঠিক আছে আৰু সৰু সৰু প্ৰফিট বুক কৰিছোঁ কিয় মাৰ্কেটটোৱে তেনেকুৱা চিচুৱেশ্যন ক্ৰিয়েট কৰি দিছে এই চাব পাৰে ঠিক আছে এইটো লাইভ ট্ৰেড চলি আছে চ' মাৰ্কেটটোৱে তেনেকৈ ক্ৰিয়েট চাওক এতিয়া আপ এণ্ড ইয়াতে তলত এছ এল হাণ্ট কৰিলে বায়াৰ্ছবিলাকৰ আকৌ ওপৰত গ'ল এতিয়া আকৌ তলত আহি আছে চ' তেনেকেই হ'ব আজি নিফটিটো বহুত আপ এণ্ড ডাউন হৈ আছে নিফটিটো বেছি ৰেঞ্জ নাই বাট বেংক নিফটিটো 100 200 পইণ্টটো এনেই মুভমেণ্ট হৈ আহি আছে ঠিক আছে চ' আজি প্ৰফিট মানে পজিটিভত আহিলোঁ পজিটিভত অহাৰ পিছত আৰু ট্ৰেড ল'ব মন আছিলে এইখিনিতে চেলিং চাইডৰ বাট নলওঁ এতিয়া কিয় যোনটো প্ৰফিট আছে সেইটো গুচি যাব ঠিক আছে এনেকুৱা মুভমেণ্টত চ' আজিৰ কাৰণে সমাপ্ত দিওঁ মইতো এনেই এটাই ট্ৰেড কৰোঁ দিনটোত বাট আজি অলপ ৰিস্ক ল'লোঁ কিয় অপৰচুনিটি মানে দেখা পাই আছিলোঁ ঠিক আছে চ' সেইকাৰণে মই অলপ ৰিস্ক ল'লোঁ চ' বাট আপোনালোকে এনেকৈ নকৰিব ঠিক আছে নহ'লে ৰিস্ক ৰিৱৰ্ড আজি মোৰ ৰিস্ক ৰিৱৰ্ড যোনটো থাকে ন মোৰ সেইটো মানে অলপ মেইনটেইন হোৱা নাই অলপ উল্টা হৈ গৈছে ঠিক আছে 1:1 ওলাইছোঁ কিছুমান 1:1 নহয় এটা কমতে ওলাই গৈছোঁ কিয় মাৰ্কেটৰ চিচুৱেশ্যন তেনেকৈ ক্ৰিয়েট কৰি দিছে ঠিক আছে হোল্ড কৰিব মই পৰাই নাই হোল্ড কৰালে চাগে লছে হ'লে আল্টিমেটলি চ' ভালে কৰিলোঁ যি কৰি ভালে কৰিলোঁ ঠিক আছে এইটো সময়ে এক্সপিৰিয়েঞ্চ মতে আহি যায় এইবিলাক বস্তু ঠিক আছে চ' একো নাই বাট কালি চাওঁ কালি আমি যাতে কালি মেগনেটিক এক্সপাইৰি আছে চ' যাতে কালি ভালকৈ ট্ৰেড অলপ ৱেইট কৰে আজি জল্দি অলপ এণ্ট্ৰি হৈ গ'ল সেইকাৰণে অলপ লছ বেছি দেখুৱাই দিলে চ' কালি ভালকৈ ৰখি পেলাই যেতিয়া ট্ৰেড লৈ পেলাই এটা ভাল ৰিস্ক ৰিৱৰ্ডটো মেইনটেইন কৰোঁ ঠিক আছে আমাৰ ডেইলি বেচিছত আমাৰ লাৰ্নিং থাকে যাতে মানে যোনটো ৰুলছটো মেইনটেইন কৰোঁ ভালকৈ ঠিক আছে আমাৰ কেতিয়াবা ব্ৰেক হৈ যায় একো নাই বাট সময়মতে যেনেকৈ টাইম স্পেণ্ড কৰিব তেনেকৈ নলেজটো বাঢ়ি যাব আৰু এক্সপিৰিয়েঞ্চটো বাঢ়িলে মানে আমাৰ নলেজটো গেইন হ'ব ন মাৰ্কেট ষ্ট্ৰাকচাৰটো গম পাব এতিয়া যেনেকৈ মাৰ্কেট অলপ মই গম পোৱা হ'লোঁ ঠিক আছে লাহে আৰু আহিব আৰু এক্সপাৰ্ট হ'ব লাগিব ঠিক আছে চ' আজি প্ৰফিটে থাকিলে আমাৰ ঠিক আছে দেখুৱাই দি আছোঁ চাব পাৰে লাইভ ট্ৰেড চলি আছে ঠিক আছে এই চাইছে মুভমেণ্ট আহি লাইভ ট্ৰেড চলি আছে চ' একো ফেক নহয় এইবিলাক ঠিক আছে চব লাইভ ট্ৰেড হয় এইবিলাক চ' আজিৰ কাৰণে ইমানে কালি আকৌ লগ পাম ঠিক আছে ধন্যবাদ